শ্বিলং লেকত যে গ'লোঁ তাতে দেখা পালোঁ এটা ফেষ্টিভেল হৈ আছে আৰু আমি সকলো সোমাই গ'লোঁ গৈয়ে দেখিলোঁ ৱাও ইমান ধুনীয়া পৰিৱেশ ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখি থওঁ এয়া আপোনালোককো দেখাইছোঁ আৰু চাওকচোন ইমান ধুনীয়া ধুনীয়া বস্তুবিলাক ওলাইছে ইলিয়ানা বাৰ্বি ডল দুটাক পচন্দ হৈছে আৰু তাই কিনিও ল'লে মই এয়া দোকানবিলাক চাই আছোঁ ভাবিছোঁ মন পচন্দৰ কিবা এটা পালে কিনিম কিন্তু সকলো বস্তুৱেই ভাল লাগিছিলে ইমান ধুনীয়া ধুনীয়া বস্তু আছিলে নহয় এয়া চাওকচোন মোৰ সকলোখিনি বস্তুৱে ভাল লাগি গৈছিল সজাই থোৱা বস্তু কিন্তু সকলোতো কিনিব নোৱাৰোঁ ন ভাবিলোঁ আৰু কেইটামান বস্তু চাই লওঁ তাৰপিছত কিনিম আৰু কিবা এটা ইমান ধুনীয়া পৰিৱেশ আমি তাতে কফি খালোঁ ম'ম' খালোঁ বহুত মানুহ হৈছিলে সজাই থোৱাটো মোৰ বহুত ভাল লাগিলে কিন্তু ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন সদায় যদি হয় ফেষ্টিভেলটো মই নাজানো এবাৰ গৈছিলোঁ আগতে তেতিয়া হোৱা নাছিলে এইবাৰহে দেখা পালোঁ হোৱা এয়া মই বস্তু বিচাৰিয়ে আছোঁ কিনো ল'ব পাৰোঁ এখন কাপোৰৰ দোকান দেখিলোঁ আৰু সোমাই গ'লোঁ তাতে এটা মোৰ টি চাৰ্ট পচন্দ হ'ল আৰু সেই টি চাৰ্টটোকে কিনি ল'লোঁ তেখেতসকলে কোৱাৰ মতে এইখিনি বস্তু ইণ্ডিয়াৰ বাহিৰৰ হয় ভাল লাগিলে তাত